ক্ষমতা সহযোগ কৰিছে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু মেনফৰ্চ কণ্ডমছ গেট নটি আৰু হকিন্স প্ৰেছাৰ কুকাৰ পৃথিৱীৰে জড়তাটো পাওনাম মমতা মানে তই যাবিগৈ যাবই লাগিব জোনাকীক ক'লি নাই কোৱা নকওঁ গৈ পোৱাৰ পাছতহে ক'ম এনেকৈ গুচি গ'লে তাই একো নাভাবিবনে তাই কি ভাবিব সেইটো মোৰ কাৰণে ডাঙৰ কথা নহয় মই যি কৰিছোঁ ভালকৈ জীয়াই থাকিবৰ কাৰণে কৰিছোঁ মই মৰি মৰি জীয়াই থাকিব নোৱাৰোঁ মোৰ ওপৰত বহুত দায়িত্ব আছে তাত গৈ ভালকৈ থকাতকৈ ইয়াতে কিয় ভালকৈ থকাৰ কথা নাভাবিলি ইয়াত ভালকৈ থাকিব নোৱাৰি মই প্ৰথমবাৰৰ কাৰণে কাৰোবাক লৈ সপোন দেখিছিলোঁ আৰু এতিয়া জানিলোঁ তাই আন কাৰোবাক লৈ কেতিয়াবাই সপোন দেখিছে সেই সপোন দিঠক হ'বলৈ আৰম্ভ হৈছে হওক তাইৰ সপোন দিঠক হওক কিন্তু মই চাই থাকিব নোৱাৰোঁ ওচৰত থাকিলে মই অশান্তিত থাকিম সেইকাৰণে মই আঁতৰি যাব বিচাৰিছোঁ যাতে মই একো নেদেখোঁ একো নাজানো ঠিক আছে দে ইয়াত থাকিলে যদি তোৰ কষ্ট হয় নালাগে থাকিব য'ত থাকি ভাল হ'ব বুলি ভাব তাতে থাক মাত্ৰ এতিয়াৰ পৰা কাৰোবাক লৈ সপোন দেখিলে অলপ সাৱধান হ'বি কাৰণ বাৰে বাৰে জীৱনৰ পৰা পলোৱাটো সম্ভৱ নহয় এতিয়া চাওঁচোন জীৱনে ক'লৈ লৈ যায় আচ্ছা আৰু এটা কথা কচোন কি বাপন খুৰাই তোৰ যোৱাটোৰ বিষয় লৈ একো কোৱা নাইনে প্ৰথমতে কৈছিল এতিয়া একো নাই কোৱা হয়তো তেওঁ কিবা এটা বুজি পাইছে কি বুজি পাইছে সেইটো মই নাজানো মোক ভালকৈ থকা দেখা পালে তেওঁ ভালেই পায় আৰু সেইকাৰণে মই যি কৈছোঁ তাকেই মানি লৈছে আৰু ৰাখি মই তাইৰ ওচৰলৈ গুচি যাম বুলি জনাৰ পাছত তাইক আৰু কোনে পায় তাইতো এনেও আমাৰ পৰা আঁতৰি থাকিবলৈ বেয়াই পায় তাই সুখী আমি যাম বুলি জানি তাই বহুত সুখী সকলো ঠিকে আছে যেতিয়া যা তেনেহ'লে ভালকৈ কাম আৰম্ভ কৰ ভাল খবৰ পালে আমাৰো ভাল লাগিব চাওঁচোন কি কৰিব পাৰোঁ ভালকৈ থাকিবলৈ চেষ্টা কৰিম পাৰোঁ নে নোৱাৰোঁ নাজানো যিয়ে নহ'লেও নিয়ৰলৈ কিন্তু মনত পৰি থাকিব সঁচাকৈ বৰ মৰম লগা তাই বহুত সময় হ'ল তোৰ বহুত সময় নষ্ট কৰিলোঁ মই যাওঁ দে জুলি মই কথাটো সহ্য কৰিব পৰা নাই অংকুশ তাইক নোপোৱা হ'লে তাইক নেদেখা হ'লে কথাটো বেলেগ আছিল এতিয়া মই কেনেকৈ থাকোঁ তুমিয়ে কোৱাচোন আমি জানি বুজি কৰা ভুলৰ শুধৰণি হ'বলৈ সময় লাগিবই ভুল নহয় অংকুশ সেইখিনি সময়ত আমাৰ উপায় নাছিল উপায় নাছিল নহয় উপায় আছিল আমি বিচৰা নাছিলোঁ ঘূৰাই পকাই তুমি চাগে মোকেই ভুল বুলি ক'ব বিচাৰিছা
কিন্তু অংকুশ এইখিনি সময়ত মই কিয় এইটো ডিচিজন ল'ব লগা হৈছিল তুমিতো ভালকৈ জানা জানো তুমি বান্ধোনত সোমাব বিচৰা নাছিলা মমতা শব্দটো তুমি অনুভৱ কৰিব জনা নাছিলা জীৱনৰ ৰঙীন দিশটোহে তুমি দেখিছিলা আৰু হয়তো তুমি জীৱনক বহুত ওচৰৰ পৰা দেখিব লগা হ'ল মানে তুমি কি ক'ব বিচাৰিছা এই মুহূৰ্তত আৰু বেছি কথা কৈ তোমাক আৰু দুখী কৰাৰ মন নাই কি ক'ব মন গৈছে তুমি কোৱা মই শুনিবলৈ ৰাজি আছোঁ তেনেহ'লে এটা কথা কওঁ শুনা নিয়ৰক টনা জোৰা কৰি আমাৰ ছোৱালী হিচাপে ঘূৰাই পাব নোৱাৰোঁ তাইৰ লগত আমি এটা আন্তৰিকতাপূৰ্ণ সম্বন্ধ গঢ়ি তুলিব লাগিব লাহে লাহে তাইক আমি বুজাব লাগিব যে তাই আমাৰ ছোৱালী তাইৰ মাক জোনাকী নহয় তাইৰ মাক তুমি দেউতাক মই যিদিনা তাই এই কথা অন্তৰেৰে বুজিব সেইদিনাহে তাইক আমি আমাৰ ছোৱালী হিচাপে ঘূৰাই পাম কিন্তু সেই দিনটোলৈ কিমান দিন বাকী অংকুশ মই নাজানো ইমান দিন বাৰু মই ধৈৰ্য ধৰি থাকিব পাৰিমনে উপায় নাই মই আগতে কৈছিলোঁ ইমান ডাঙৰ এটা ভুল শুধৰণি হওঁতে সময় লাগিব ইমানকৈ মাতি আছোঁ শুনা নাই নে তুমি ভাত হ'ল খুৱাই আহা নাখাওঁ কি বিশ্বাসত তুমি ৰন্ধা ভাত খাম কিয় মই কি ভাতত বিষ মিলাই দিম নেকি বিষ মিহলাই দিয়াটো ডাঙৰ কথা নহয় তুমি এই কথাটো এনেই কোৱা নাই নিশ্চয় কিবা এটা কাৰণ আছে কি কাৰণ আছে কোৱাচোন মই তোমাক যিজনী মানুহ বুলি ভাবিছিলোঁ সেইজনী মানুহ তুমি নহয় দাদা মনে মনে থাক তই একো নকবি সকলো কথা জনাৰ পিছত মই একো নোকোৱাকৈ থাকিব নোৱাৰোঁ কিন্তু দাদা তেওঁ বেয়া পাব তেওঁ জানো আমি বেয়া পোৱাটো ভয় কৰিছিল কি কৰিলোঁ মই মোৰ আজি নিজৰ ওপৰতে পুতৌ পৰিছে মই যাক বিশ্বাস কৰোঁ যাক ভাল পাওঁ তেওঁৰ আচল ৰূপটো ইমান দিনে চিনি নোপোৱাৰ কাৰণে মোৰ আজি নিজৰ ওপৰতে পুতৌ পৰিছে তুমি কি কৈ আছা ভালকৈ নোকোৱা কিয় তুমি কি কৈছিলা নিশাক সেই ল'ৰাটোলৈ বিয়া নিদিয়াৰ কাৰণে মোৰ ওপৰত তাই জেদ ধৰিছিল কৈছিলানে পৃথিৱীৰে জড়তাটো পাওনাম মমতা পৃথিৱীৰে জড়তাটো পাওনাম মমতা তুমি কি কৈছিলা নিশাক সেই ল'ৰাটোলৈ বিয়া নিদিয়াৰ কাৰণে মোৰ ওপৰত তাই জেদ ধৰিছিল কৈছিলানে কৈছিলানে নাই অঁ কৈছিলোঁ আৰু তুমি নিশাক কৈছিলা মই তাইক সেই ল'ৰাটোলৈ বিয়া দি আজৰি হ'ব খুজিছোঁ কৈছিলানে আচল কথাটো জানো সেইটো হয় আচল কথাটো এইটোহে যে আমি এটাইও সেই বিয়াখন হৈ যোৱাটো বিচৰা নাই যিটো কথা তুমি স্পষ্টকৈ জানা আমাৰ দুয়োটাকে ওলোটাকে কৈ তুমি কি কৰিব বিচাৰিছিলা নিশাৰ বিয়াখন হৈ যোৱাটোৱে বিচৰা নাছিলানে যিখন বিয়াই নিশাৰ জীৱনলৈ বিপদ আনিব বুলি জনাৰ পিছতো তুমি কিয় সেইখন বিয়া হৈ যোৱাটো বিচাৰিছিলা তাৰমানে আচল কথাটো গম পালা সঁচা কথা লুকাই নাথাকে দীপা যিজনী মানুহক আমি দুয়োটাই আপোন বুলি ভাবিছিলোঁ সেইজনী মানুহক এতিয়া শত্ৰুৰ দৰে লগা হৈছে ঠিক আছে শত্ৰু বুলি যদি ভাবিছা শত্ৰু বুলিয়ে ভাবা তাত মোৰ কোনো আপত্তি নাই মই আনৰ দৰে কাওবাও কৰি নকওঁ যে এইবোৰ মিছা কথা আৰু মই এইবোৰ কথা কোৱা নাই হয় মই কৈছোঁ মই নিশাৰ বিয়াখন হৈ যোৱাটো বিচাৰিছোঁ আৰু এইটো সঁচা কথা
সেই ল'ৰাক লৈ বিয়া দিলে তাইৰ জীৱনটো কি হ'ব তুমি জানো নাজানা? তাইৰ সুখ নাথাকিব, গোটেই জীৱন তাই অশান্তিত কটাব। সেই কথাটোৱে ক'ব বিচাৰিছাতো, কিন্তু সেইটো কেতিয়াও নহয়। আৰু এই কথাটো নহয় বুলি জানো কাৰণে তাইৰ বিয়াখন মই হৈ যোৱাটো বিচাৰিছিলোঁ। চুপ, একদম চুপ। আৰু এটাও কথা নক'বা, এটাও কথা নক'বা। আচল কথা এইটোহে যে আমাৰ প্ৰতি তোমাৰ ভাল পোৱা মিছা। নিশাটো দূৰৰে কথা, তুমি মোকো ভাল নোপোৱা। ভাগ্য ভাল যে তোমাক চিনি পালোঁ আৰু কেতিয়াও তোমাক বিশ্বাস নকৰোঁ। জুলি, তুমি বহিয়ে থাকিলা যে? ভাত বাঢ়ি থৈছে নহয়, খাবলৈ নাহা কিয়? মই ভাত খাইনো কি কৰিম? জীয়াই থাকিবলৈ মন নাই, তাকে ক'ব খুজিছাতো? মোৰ সঁচাকৈ জীয়াই থকাৰ হেঁপাহ হেৰাই গৈছে অংকুশ। নহ'ব, জীয়াই নাথাকিলে নহ'ব। কি কৰিম মই জীয়াই থাকি? সুখ বোলা বস্তুটো হেৰাই যোৱাৰ পিছত মই জীয়াই থাকি কি কৰিম? মই যে জীয়াই আছোঁ সেইকাৰণে তুমি জীয়াই থাকিব লাগিব। মই নহ'লেও তুমি ভালকৈ জীয়াই থাকিব পাৰিবা। মইতো তোমাক একোৱেই দিব পৰা নাই। তোমাৰ পৰা সকলো কাঢ়ি অনাৰ বাহিৰে মই তোমাৰ লগত কৰিলোঁ কি? সকলো কাঢ়ি নিয়া বুলি বুজি পাইছাই যদি মই যি কৈছোঁ সেইমতে কৰা। মানে জীয়াই থাকা। মই দেখোন তোমাক কৈছোঁৱেই মই জীয়াই থাকিম। বছ, আৰু একো নক'বা। ইমান দিনে তুমি কৈছিলা, মই শুনিছিলোঁ, আৰু আজি মই কৈছোঁ, তুমি শুনিব লাগিব। অংকুশ, তুমি আজি মোক এনেকৈ কথা কৈছা? অঁ, মই আজি এনেকৈ কথা কৈছোঁ, ক'বলৈ বাধ্য হৈছোঁ। কিয় কৈছোঁ নুসুধিবা। বুজিব পৰা শক্তি আছে যদি বুজি ল'বা। এতিয়া ব'লা ভাত খাওঁ। মই সঁচাকৈ আচৰিত হৈছোঁ। তুমি মোক এনেকৈ কথা কৈছা? প্লিজ। পৃথিৱীৰে জড়তাটো পাওনাম মমতা, পৃথিৱীৰে জড়তাটো পাওনাম মমতা। মোৰ পৰা কথা লুকুৱাবলৈ চেষ্টা নকৰিবা নিশা। মই যি সুধিছোঁ সঁচা কথা কোৱা। দাদাৰে এইবোৰ কথা কেনেকৈ জানিলে? কোনে ক'লে তেওঁক? তুমি তেওঁৰ লগত কথা পাতিছিলা নেকি? মই কি সুধিছোঁ শুনিছানে নাই? তুমি তেওঁৰ লগত কথা পাতিছিলা হয়নে? অঁ, পাতিছিলোঁ। আচ্ছা, আচলতে আমি কেতিয়াবাই কথা পাতিব লাগিছিলে। ইমান দিনা কথা নাপাতাতো আমাৰো ভুল হ'ল। ভুল যেতিয়া কৰিলাই ভুলৰ পৰিণাম পাবলৈ ৰেডি হৈ থাকা। মানে অথনি দাদাৰেতো বহুত কথাই কৈ দিলে। তেওঁ বোলে মোক এতিয়াহে চিনি পাইছে। তুমিতো মোৰ বিষয়ে বহুত কিবা কিবি ভাবিছা। ভাবা, যি মন যায় তাকে ভাবা, মোৰ কোনো আপত্তি নাই। মই সঁচাকৈ আচৰিত হৈছোঁ বৌ। তুমি কিয় এনেকুৱা এটা কাম কৰিব বিচাৰিছিলা? মই এইখন ঘৰত থকাৰ পৰা তোমাৰ কি অসুবিধা হৈছে? অসুবিধা? বিয়া দিব লগা ছোৱালী এজনী ঘৰত থকাৰ পিছত কিহৰ অসুবিধা হৈছে মই আকৌ বেলেগকৈ ক'ব লাগিব? সেই বুলি তুমি মোক যিকোনো মানুহ এজনলৈ বিয়া দি দিবা নেকি? না না, সেই ল'ৰাজন যিকোনো এজন মানুহ নহয়। তেওঁ ধনী মানুহ, টকা আছে তেওঁৰ। আৰু
তাৰ পাছত মই তেওঁলৈ তোমাক বিয়া দিয়াৰ কথা কিয় নাভাবিম? ডেফিনেটলি ভাবিম। টকা থাকিলেই বুলি তেনেকুৱা এজন মানুহ হ'লে মই কিয় বিয়া হ'ম বৌ? টকা থকা মানুহলৈ বিয়া নহয়, তেনেহ'লে কালৈ বিয়া হ'বা? কোনোবা ভিখাৰীলৈ? যাৰ ওচৰত মই সুখী হ'ব পাৰোঁ তেওঁ টকা থকাও হ'ব পাৰে নথকাও হ'ব পাৰে। টকা নথকা মানুহৰ ওচৰত সুখী হ'ব নোৱাৰি নিশা। মই কোনো বেয়া ভাবি এই বিয়াখন হোৱাটো ভবা নাছিলোঁ, কিন্তু তোমালোকে যিহেতু মোক ভুল বুজিলা, এতিয়া মই আৰু মুখেৰে কথা নকওঁ, মই মোৰ কামেৰে দেখুৱাম মই ভুল আছিলোঁ নে শুদ্ধ। কি কামৰ কথা কৈছা তুমি? দেখিবাই নহয় কি কাম কৰোঁ। বেয়া মানুহে নিশ্চয় বেয়া কামেই কৰিব। তুমি উঠিলা? উঠা, আমি আজি মন্দিৰলৈ যাম নহয়। মন্দিৰলৈ? অঁ। অংকুশ, অংকুশ, অংকুশ উঠা না। অংকুশ, মই আজি মন্দিৰলৈ যাম বুলি ভাবিছোঁ। মন্দিৰলৈ? অঁ, মনটো একেবাৰে ভাল লগা নাই। এবাৰ মন্দিৰৰ পৰা আহোঁগৈ বুলি ভাবিছোঁ। তুমি আকৌ শুই দিলা যে? পৃথিৱীৰে জড়তাটো পাওনাম মমতা। মমতা সহযোগ কৰিলে মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড আৰু মেন ফৰ্ছ কণ্ডমছ গেট নটি। আৰু হকিন্স প্ৰেছাৰ কুকাৰ।